জমিয়তী উলেমা হিন্দৰ বিৰুদ্ধে আজি যেহেতু সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত মই সামগ্ৰিক কৰি দেখাইছো আঠচুকে ধৰি বিভিন্ন দল সংগঠনে ধেমাজি ৰাজপথত এনেধৰণে আৰশাদ মাদানীৰ যি আচলতে প্ৰতিকৃতি দাহ কৰিবৰ কাৰণে এনেধৰণে ৰাজপথে সমদল কৰি আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই ইয়াত দৃশ্যাংশ দেখুৱাইছো। ইয়াত ধেমাজি নগৰত এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল আটাচুকে ধৰি 8টাকৈ সংগঠনে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আচলতে সৰ্বোচ্চ ন্যায়ালয়ত যিধৰণে মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবলৈ যিধৰণে আবেদন কৰিছে, সেই আবেদন কৰা সংগঠনটোৰ বিৰুদ্ধে আজি যিহেতু ধেমাজি প্ৰতিবাদ সাব্যস্ত কৰিছে। মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো। যিহেতু আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো ইয়াত ধেমাজি ৰাজপথৰ দৃশ্য। আমাৰ সৈতে আটাচুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা আছে। আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আজি যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী পদ খাৰিজ কৰিব লাগে, এটা সাম্প্ৰদায়িক সংগঠনে যিধৰণে আচলতে আবেদন কৰিছে তাক লৈ কি ক'ব? আচলতে এটা মৌলবাদী সংগঠনে আমাৰ অসমৰ খিলঞ্জীয়া লোকৰ কাৰণে তেওঁ যি কাম কৰি আহিছে এই কামখিনিক বিৰোধিতা কৰি তেখেতে মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবৰ কাৰণে যি আবেদন দাখিল কৰিছে তাক আমি তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাইছো। আমাৰ মুখ্যমন্ত্ৰী বহুতে খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ কাৰণে আজি বহু কাম কৰি আছে। এনে ক্ষেত্ৰত এই সংগঠনটোৰ যিজন সভাপতি তেখেতক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক আইনৰ মজিয়ালৈ আনিবৰ কাৰণে আমি দাবী জনাইছো। আমাৰ সৈতে বীৰ আছে প্ৰতিনিধি আছে। আমি জানিব চেষ্টা কৰিম যিহেতু মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবলৈ এটা সাম্প্ৰদায়িক সংগঠনে আচলতে আহ্বান জনাইছে আৰু সেই সাম্প্ৰদায়িক সংগঠনৰ নেতাৰ হয় নিশ্চয় আমাৰ দলটি মুখ্যমন্ত্ৰীজনক এনেকুৱা ধৰণৰ চেলেঞ্জ দিবলৈ গাদীচ্যুত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই নিষিদ্ধ ঘোষিত সেই সংগঠন নিষিদ্ধ কৰিব বুলি আমি ক'ব বিচাৰিছো। অতি শীঘ্ৰে যদি তেওঁলোকৰ মুকলি আকাশত আছে গ্ৰেপ্তাৰ কৰি সেই সভাপতিজনক জেল হাজতলৈ প্ৰেৰণ কৰে আৰু অন্যথা কিন্তু ইয়াতকৈ জংগী অঞ্চলত আমি পৰৱৰ্তী সময়ত ল'বলৈ বাধ্য হ'ম। মই ইয়াত দেখুৱাইছো ধেমাজিৰ ৰাজপথৰ দৃশ্য। ধেমাজিৰ ৰাজপথত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজিৰ বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে। মই ইয়াত দেখুৱাইছো ধেমাজিৰ ৰাজপথৰ দৃশ্য আৰু মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰিবলৈ যিধৰণে আচলতে মহমুদ আৰশাদ মাদানীৰ নেতৃত্বত থকা জমিয়ত উলেমা হিন্দৰ নামৰ যিটো আচলতে সংগঠন, সাম্প্ৰদায়িক সংগঠনটোৰ বিৰুদ্ধে এনেধৰণে আচলতে ধেমাজি ৰাজপথৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ধেমাজি ৰাজপথৰ সমদল কৰি ইতিমধ্যে যিহেতু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে এই যিটো প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিব। মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছো। মই যিহেতু আন একাংশ সংগঠনৰ নেতৃত্ব আছে, আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীক গাদীচ্যুত কৰিবলৈ যিধৰণৰ এটা সংগঠনে সাব্যস্ত কৰি তেওঁলোকে আবেদন কৰিছে তাক লৈ আজি যিহেতু সমগ্ৰ ৰাজপথ উত্তাল হৈছে, কি ক'ব এই মুহূৰ্তত? হয়, আমি ইতিমধ্যে গম পাইছো যে আজি বিদেশী বহিৰাগত বা মিয়া জনগোষ্ঠীয়ে এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ যি অৱস্থান বাক্য কৰিলে সেই সন্দৰ্ভত আমি প্ৰতিবাদী কাৰ্যসূচী আৰু এই প্ৰতিবাদী আমি দাবী জনাই যে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু তেওঁ তদন্ত বিচাৰিত শাস্তি প্ৰদান কৰক। আমি আপোনালোকে তেওঁলোকৰ অনুৰোধ জনাইছো। হয়, মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো। ইয়াত ধেমাজি ৰাজপথত এনেধৰণে আঠচু অনুসূচিত জাতি ছাত্ৰ সন্থা, সমান্তৰাল নাথযোগী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো। এনেধৰণে এতিয়া প্ৰতিবাদী শ্লোগানে উত্তাল হৈছে ধেমাজিৰ ৰাজপথ আৰু মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰা যিধৰণৰ এটা তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছে সেই আবেদন আচলতে সংগঠনক নিষিদ্ধ ঘোষণা কৰা বুলি এনেধৰণে ধেমাজি ৰাজপথ উত্তাল কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।